সর্বপ্রথমে আমি অসম আদিবাসী ছাত্ৰ সন্থা হৈ আমাৰ সকলক আৰু অসমৰ ৰাজ্যক আমি জোহাৰ জনাইছোঁ। আমি গম পাইছোঁ আৰু ইতিমধ্যে যোৱা 17 ছেপ্টেম্বৰ 2025 তাৰিখে কাষ্ট চাৰ্টিফিকেট অসমৰ কাষ্ট চাৰ্টিফিকেটত লৈ পেলাই এটি নটিফিকেশ্যন ওলাইছে অৰ্ডাৰ বাই দ্য গভৰ্ণৰ অফ আছাম। আৰু এই কাষ্ট চাৰ্টিফিকেটত যিখিনি নটিফিকেশ্যন ওলাইছে ইয়াৰ মতে এতিয়াৰ পৰা অসমত আদিবাসী বা চাহ জনগোষ্ঠীসকলক দুই ধৰণে কাষ্ট চাৰ্টিফিকেট দিয়া হ'ব বুলি এই নটিফিকেশ্যনত কোৱা হৈছে। ডুৱেল চাৰ্টিফিকেট ইছ্যু কৰা হ'ব। তাৰমানে আগত যি ধৰণে টি ট্ৰাইব এক্স টি গাৰ্ডেন ট্ৰাইব টি গাৰ্ডেন লেবাৰ এক্স টি গাৰ্ডেন লেবাৰ হিচাপে যি কাষ্ট চাৰ্টিফিকেট দিয়া হৈ আছিলে অবিচি কাষ্ট চাৰ্টিফিকেট সেইটো থাকিবই। তাৰ বাহিৰে টি গাৰ্ডেন লেবাৰ এক্স টি গাৰ্ডেন লেবাৰ টি গাৰ্ডেন ট্ৰাইব এক্স টি গাৰ্ডেন ট্ৰাইব নথকা এখন চাৰ্টিফিকেট ওলাব। সেইটো অবিচি চাৰ্টিফিকেট হ'ব, কিন্তু তাত যেনিবা সেইটো লিখা নাথাকিব, কিন্তু তাত আদিবাসী বুলি কতো মেনশ্যন নাথাকে। এতিয়া এই যে দুই ধৰণে যিটো কাষ্ট চাৰ্টিফিকেট ওলাব অসমত আদিবাসীবিলাকৰ কাৰণে বা টি গাৰ্ডেন লেবাৰৰ কাৰণে বা টি ট্ৰাইবৰ কাৰণে, এইটো কিন্তু বিৰাট কনফিউজিং বুলি আমি ক'ব বিচাৰিছোঁ। অসম চৰকাৰে কেনেধৰণে এটা জনগোষ্ঠীক দুই ধৰণে কাষ্ট চাৰ্টিফিকেট দিব পাৰে, এইটো আমাৰ কাৰণে কনফিউজিং হয়। আৰু কথাটো হ'ল যে এই যে কাষ্ট চাৰ্টিফিকেটত যিটো বৰ্তমান চলি আছে, এই কাষ্ট চাৰ্টিফিকেট বিনিময়ত যিখিনি কাষ্ট চাৰ্টিফিকেট এতিয়া দিয়া হ'ব, য'ত টি গাৰ্ডেন লেবাৰ এক্স টি গাৰ্ডেন লেবাৰ লিখা নাথাকিব আৰু অবিচি কাষ্ট চাৰ্টিফিকেট থাকিব। এই অবিচি কাষ্ট চাৰ্টিফিকেটত যিহেতু আমাৰ মানুহসকল মুণ্ডা ওৰাং চান্থাল যিসকল আমাৰ মানুহসকলে এই অবিচি কাষ্ট চাৰ্টিফিকেটটো উলিয়াব, যিটো সেৱা সেতুৰ জৰিয়তে যেতিয়া উলিয়াব, এই কাষ্ট চাৰ্টিফিকেটটোত ৰিজাৰ্ভেশ্যন থাকিব নে নাই এই কথাখিনি আমি এতিয়ালৈকে স্পষ্ট হোৱা নাই। যি 3% ৰিজাৰ্ভেশ্যন আছে টি গাৰ্ডেন ট্ৰাইবৰ কাৰণে আৰু আদিবাসীৰ কাৰণে 3% ৰিজাৰ্ভেশ্যন আছে, এই 3% ৰিজাৰ্ভেশ্যন এই অবিচি কাষ্ট চাৰ্টিফিকেটত থাকিব নে নাই, ইয়াৰ পৰা ষ্টুডেণ্টসকল যিসকল চাকৰিৰ কাৰণে ৰিজাৰ্ভেশ্যন হওক বা পঢ়াৰ কাৰণে ৰিজাৰ্ভেশ্যন হওক, এইখিনি তেওঁলোকে পাব নে নাই এইটো কিন্তু স্পষ্ট গভৰ্ণমেণ্টে কৰি দিয়া নাই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি কৈছে যে 26টা জনগোষ্ঠীক বৰ্তমান বিটিয়া ৰিজনত পাত্তা দিয়া হ'ব বুলি যদি কৈছে, এইটো ভাল কথা। তেখেতে যদি এইটো কথা কৈছে এইটো ভাল কথা, কিন্তু আমি এটা কথা ক'ব বিচাৰিছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি নেতৃত্বাধীন চৰকাৰক, যে চৰকাৰখনৰ প্ৰত্যেকবাৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া ইলেকশ্যন আহে তেতিয়াই দেখোন কয় যে তেওঁ সকলোকে পাত্তা দিয়া হ'ব বুলি, সকলোকে কয় যে যেতিয়া তেওঁলোকে প্ৰথম যেতিয়া চৰকাৰ বনোৱাৰ আগতেই তেওঁলোকে কৈছে যে আমি চৰকাৰ গঠন কৰিব পাৰিলে, যোৱা 5টা বছৰৰ আগত তেখেতে কৈছিলে আমি চৰকাৰ যদি গঠন কৰা যাব তেতিয়াহ'লে সকলোকে যিবিলাক ম্যাদী পাত্তাটো যদি মানুহবিলাকক বসবাস কৰি আছে তেওঁলোকক আমি পাত্তা দিম বুলি, মানে চৰকাৰী ভূমিত যদি বসবাস কৰি আছে তেওঁলোককো পাত্তা দিয়া হ'ব বুলি হিমন্ত বিশ্ব শৰ্মাই কৈছিলে। কিন্তু তাৰ পৰিণতিত কি হ'ল, তেখেতে গোটেই উচ্ছেদহে কৰিছে, গোটেই উচ্ছেদহে কৰি আছে। তাৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে মুখত কিবা এটা আছে আৰু তেখেতৰ ব্ৰেইনত কিবা এটা আছে, সেইকাৰণে তেখেতে যিখিনি কৈছে এইটো যে 100% মানে ফলপ্ৰসূ হ'ব ইয়াক আমি বিশ্বাস নকৰোঁ। এতিয়া চাওক যিখিনি কাষ্ট চাৰ্টিফিকেট ওলাইছে বৰ্তমান, এইখিনি বৰ্তমান যোৱা 17 তাৰিখে ওলোৱা কাষ্ট চাৰ্টিফিকেট হয়। আৰু ইয়াত যেতিয়া ডুৱেল চাৰ্টিফিকেট দিয়া হ'ব, আমি বাৰে বাৰে কৈ আছো যে ইয়াত ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত এই ডুৱেল চাৰ্টিফিকেট যিটো অবিচি কাষ্ট চাৰ্টিফিকেট যিটো আদিবাসীসকলে ওলাব তাত ৰিজাৰ্ভেশ্যনটো থাকিব নে নাই। আৰু টি ট্ৰাইবৰ যিখিনি আগৰ ধৰণে যিখিনি কাষ্ট চাৰ্টিফিকেট চলি আছে, এই কাষ্ট চাৰ্টিফিকেটৰ জৰিয়তে আমি বাৰম্বাৰ দেখা পাইছো যে বিসংগতি হৈ আছে। যাদৱ উপাধিৰ মানুহে বা অন্য উপাধিৰ মানুহে ইয়াৰ ৰিজাৰ্ভেশ্যনৰ মানে যিখিনি পাব লাগে সেইখিনি লৈ লৈছে। আৰু এতিয়াও আমি ডাউট যে প্ৰত্যেকবাৰ এই টি ট্ৰাইব এক্স টি ট্ৰাইব টি গাৰ্ডেন লেবাৰৰ যিটো কাষ্ট চাৰ্টিফিকেটৰ জৰিয়তে এই 2 নম্বৰী মানে প্ৰত্যেকবাৰ 2 নম্বৰী হৈ আছে আৰু অন্য জাতি জনগোষ্ঠীৰ মানুহে লাভ পাই আছে। এতিয়া কথাটো হ'ল যে চৰকাৰে গভৰ্ণৰ অফ আছাম এইটো 2022 চনৰ 28 এপ্ৰিলত গভৰ্ণৰ অফ আছামে যিটো নটিফিকেশ্যন দিছিলে এইটো কিয় চৰকাৰে ফলো নকৰিলে, এইটো কিহৰ কাৰণে চৰকাৰে এইটো অসম চৰকাৰে ফলো কৰা নাই। ইয়াতো ডাইৰেক্ট কোৱা হৈছে যে আমাক আমাৰ অৰিজিনেল ট্ৰাইব
কাষ্ট সাৰ্টিফিকেট দিব লাগে তাৰমানে মুন্ডা হিচাপে উৰাং হিচাপে খাৰিয়া হিচাপে সান্তাল হিচাপে উৰিয়া হিচাপে আমাক দিব লাগে বুলি ইয়াত কোৱা হৈছে স্পষ্টকৈ আৰু কোৱা হৈছে যে তেওঁলোকক মেনশন কৰিব নালাগে যে তেওঁলোকে টি গাৰ্ডেন হয় বা এক্স টি গাৰ্ডেনৰ কমিউনিটি হয় বুলি তাত মানে কোনো মেনশন থাকিব নালাগে বুলি কোৱা হৈছে কিন্তু তাৰ পাছতো এই যেটো কাষ্ট সাৰ্টিফিকেটৰ যেটো গভৰ্ণৰৰ অৰ্ডাৰটো এটো নস্বাত কৰি পেলাই অসম চৰকাৰে তথা সাজনক গোষ্ঠী সংগঠনে মিলি পেলাই কি ষড়যন্ত্ৰ এইটো নস্বাত কৰিছে তাক আমাৰ প্ৰশ্নটোৰ উত্তৰ চৰকাৰে আমাক দিব লাগিব আৰু প্ৰদীপ নাথ ডাঙৰীয়াও এই যে এনেকে ডুৱেল সাৰ্টিফিকেট পোৱাৰ কাৰণে প্ৰদীপ নাথ ডাঙৰীয়াও আন্দোলন কৰা নাছিলে আৰু আমিও আন্দোলন কৰা নাছিলো ইয়াৰ কাৰণে তাৰ কাৰণে এইটো কি কাৰণত এইটো মানি লোৱা হৈছে এই ডুৱেল সাৰ্টিফিকেটৰ সিস্টেমটো কি কাৰণত মানি লোৱা হৈছে আজি আমি প্ৰেছ মিটৰ জৰিয়তে আমি প্ৰশ্ন কৰিব বিচাৰিছো কাৰণ এইটো কমপ্লিটলি কনফিউজিং আৰু ইয়াৰ জৰিয়তে আমাৰ আদিবাসীসকল কোনো উপকৃত নহব বুলি আমি গম পাইছো হয় শ্ৰীৰামপুৰ সমষ্টিত আমি গম পাওঁ যে ইয়াত উইলছন হাজৰা ইউপিপিএলৰ পাৰ্টি হিচাপে আছে আৰু অন্যান্য